নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিমজিমে মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই বৰ্তমান বেটাক স্কুল থৈ আহিলোঁ। ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ আছে। এতিয়া মানে কৰিম আৰু আগে ভাবিছোঁ ধুনীয়াকৈ গাখীৰ চাহ একাপ আৰু মেগী অকণমান বনাই খাই লওঁ। এয়া গাখীৰ দি গৈছে এই মাত্ৰ, মই ভিতৰলৈ আনি থৈছোঁ। বনাম বাৰু, গাখীৰ চাহ বনাম, মেগী খাম, ধুনীয়াকৈ খাই বৈ ল'ম। তাৰপিছত কাম কৰি আকৌ আনিবলৈ যাবলৈ হ'ব। যিসকল দুলীয়াজনৰ তেওঁলোকে জানেই, ডলি মেমৰ যিখন স্কুল তাতে দিছোঁ তাক। এতিয়া যিহেতু বহুত ডাঙৰ হোৱাও নাই, কিন্তু তথাপিতো লগৰীয়াৰ লগত অকণমান মিক্স আপ হ'বলৈ, তেনেকৈ অকণমান খেলিবলৈ বুলিয়ে দিছোঁ। যি কি নহওক, মই মেইন পইণ্টলৈ আহিছোঁ। কেইদিনমানৰ আগতে মই ফেচবুকত ভিডিঅ' এটা পাইছিলোঁ। আমাৰ ওচৰৰে বৌ এজনী, তেখেতে দিছিলে, ময়ূৰী গগৈ, তেখেতে দিছিলে বৰ ধুনীয়া এটা নিমন্ত্ৰণৰ টোপোলা, হয়তো বিয়াই আছিল কিজানি। ঠিক তেনেকুৱা এটা টোপোলা মই কালি পালোঁ। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। টোপোলাটো দেখি ইমান ভাল লাগিলে। অসমীয়া মানুহৰ মানে আৱেগ জড়িত হৈ আছে। আগতে অসমীয়া মানুহে তামোল পাণ দি মানুহক নিমন্ত্ৰণ কৰিছিলে। এতিয়া সেই টোপোলাটোতে তেওঁলোকে এনেকৈ টোপোলা এটা বনাইছে। ইয়াতে তামোল পাণ আছে দেই, দুটা তামোল, মই চুয়ে গম পাইছোঁ, দুটা তামোল আৰু পাণ আছে। আৰু লগতে এইয়া মানে অসমীয়া আৰু মানে এনেকুৱা নিমন্ত্ৰণী কাৰ্ড, তেনেকুৱা দুইটাই আছে। এখন অসমীয়াত আছে আৰু এখন ইংৰাজীত আছে। কি নিমন্ত্ৰণী টোপোলা? জীৱন বৃক্ষৰ সেউজীডালত তাই আহি জিৰালেহি নিৰলে, মাতিলেহি হিয়া জুৰুৱা মাত, শুনিয়েই পুলকিত হ'ল পৰাণৰ প্ৰতিটো কুমলীয়া পাহি। ইমান ধুনীয়াকৈ কবিতা এষাৰ লিখিছে। তাৰ পিছতে মানে নিমন্ত্ৰণটো দিছে আৰু জীৱন বৰ্ণিল যাত্ৰাত জানো অকলে বাব পাৰি সুৰীয়া বিনা, সেয়ে সন্ধানী মনৰ অভিলাষ আঁচনিয়ে চিৰদিনলৈ সামৰি ল'লে তাইক বৰ আতুম টোকাৰিকৈ। যথা অহা ফাগুন মাহৰ 21 তাৰিখ, ইংৰাজীৰ 6 মাৰ্চ 2025 বৃহস্পতিবাৰে মোৰ ডম্বৰুধৰ গগৈ দেই তেখেতৰ নাম, আৰু সুস্মিতা বৰা আৰু শুভ বিবাহৰ জৰিয়তে আমাৰ যুগ্ম জীৱনে গজালি মেলিব। সেয়ে আমাৰ জীৱনৰ এনে মধুৰ ক্ষণত আত্মীয় ৰাইজৰ একাজলি আশীৰ্বাদ বিচাৰি অহা ফাগুন মাহৰ 23 তাৰিখে, ইংৰাজী 8 মাৰ্চ 2025 তাৰিখ শনিবাৰে এভাগী অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তদুপলক্ষে আত্মীয়তাৰ পৃষ্ঠাটো মেলি আপোনালৈ, তোমালৈ, তোলৈ বুলি আগবঢ়ালোঁ এই নিমন্ত্ৰণী টোপোলাটি। আশা কৰোঁ আপোনাৰ আগমন হওক আমাৰ আশীষ নিৰ্মালী। সেৱাৰে ডম্বৰু গগৈ। লগতে আমাৰ পুত্ৰ, ভতিজা, দাদা, ভাইটি, খুৰা ডম্বৰু গগৈ শুভ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আপোনাক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। তাৰপিছত ইফালে মানে সময়টো দি দিছে 5টা বজাত, আৰু নিজা বাসভৱনত দিছে দুলীয়াজানৰে। শেষত লিখিছে নমস্কাৰেৰে দৰাৰ পৰিয়ালবৰ্গ। এয়া অসমীয়া। ইংৰাজীটো কি পঢ়িম আৰু, ইংৰাজীটোতো তেনেকুৱাই থাকে আৰু এইটো ইংৰাজীত। তথাপিতো ইংৰাজী লিখিছে যদিও মানে দুখন দিছে। অসমীয়াসকলে অসমীয়া পঢ়িব, কোনোবাই অসমীয়া নাজানিব পাৰে ইংলিছ মিডিয়ামৰ, তেতিয়া তেওঁলোকে ইংৰাজীটো পঢ়িব। কিন্তু এই শৰাইখন দিয়াৰ কাৰণে বস্তুটো বৰ ধুনীয়া হৈ পৰিছে। এই টোপোলাটো দেখি মোৰ ইমান ভাল লাগিল, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে আজিৰ ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰোঁ। কেইদিনমানৰ আগতে বৌ এগৰাকীয়ে দেখাইছিলে যদিও পঢ়ি শুনোৱা নাছিলে। মই ভাবিলোঁ মানে যিহেতু লিখাখিনি ইমানেই ভাল লাগিলে, সেইটো কাৰণে মই ভাবিলোঁ পঢ়িও শুনাওঁ। আপোনালোকক কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, কামখিনি কৰোঁগৈ, কৰি বেটাক আনিবই হ'ব। 11টা বজাত ছুটি হয়। তো আজিলৈ বাই বাই।